নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ আশা কৰোঁ ভাল আৰু মোৰো ভালেই। আজি মিনি ব্লগটো পুৱাৰ পৰা আৰম্ভ কৰিলোঁ আৰু ঝাৰু মাৰা হৈ কিনে এইবিলাক গোটেই চাফা কৰিম বুলি ভাবিছোঁ আজি। আৰু এতিয়া দমকল পাৰটো অলপ সাৰি দিম আৰু গোটেইখিনি চাফা কৰি লৈ কিনে আৰু এতিয়া হৈ গ'ল চাফা কৰা। আৰু এতিয়া ব্ৰাছ কৰি কিনে আজি যিহেতু শাওণ মাহৰ প্ৰথমটা সোমবাৰ সেইবাবে গা পা ধুই অলপ পূজা চাকি খোৰ দিম বুলি ভাবিছোঁ। এয়া চাকি দিবলৈ হ'ল আৰু চাকি জ্বলাই দিলোঁ আৰু এতিয়া চাকি দি পেলাই মুখত একো নালাগিলে ভাল লাগে, সেইবাবে লগালোঁ মুখত। আৰু মুখত লগাই কিনে মই এতিয়া ভাতখিনিও বনালোঁ। ভাতখিনি হৈ গ'ল আৰু মুখত লগাই পেলাই এতিয়া মই ভাতখিনিও উঠাই দিম। বজাৰ আনিছিলোঁ, এইবোৰ ঠিক কৰা নাছিলোঁ, এতিয়া ঠিক কৰিম আৰু আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ মই মাহত কেনেকৈ বজাৰ আনো আৰু কি আনিলোঁ এয়া দেখুৱাম সকলো আপোনালোকক। এয়া আটা আনিলোঁ আৰু এয়া তেল আনিছোঁ। মাহত বজাৰখিনি কৰি ল'লে অলপ ভাল হয়, মানে হাতত পইচা পাছত একেবাৰেই নাথাকে, সকলো শেষ হৈ যায়। আৰু এয়া মোৰ ক্ৰীম আনিলোঁ, ফেচ ৱাছ আৰু চাবোনবোৰো আনিলোঁ। এয়া দালি, এয়া পিঁয়াজ আৰু এই মটৰবিলাকো আনিছোঁ আৰু এই চাবোন। আৰু আজি ইমানেই বস্তু আনিছোঁ আৰু চব্জিও বনালোঁ মই অলপ, আলু আৰু এয়া লেচেৰা ভাজি আৰু খাবলৈ হ'ল। এতিয়া ভাত হৈ গ'ল বনোৱা আৰু ভাত খাম এতিয়া। এয়া লেচেৰা আলু ভাজি, ডিঙা ফুল আৰু এয়া ৰঙালাও। আৰু আজি মিনি ব্লগটো